কৃষ্ণ কৃষ্ণ শংকৰ গুৰু হৰি ৰাম কৃষ্ণ শংকৰ গুৰু হৰি ৰাম 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 নমো ভগৱতে বাসুদেৱায় নমো ভগৱতে বাসুদেৱায় নমো ভগৱতে বাসুদেৱায়। পৰম কৃপালু বাপ বান্ধৱ আই মাতৃ সমস্ত আপোনাৰ সবাৰ চৰণত প্ৰণিপাত জনাই আমি মূৰ্খমতীয়ে আগবঢ়াই অহা ভাগৱত পাঠ আৰু আলোচনাৰ ৩৫ খণ্ডটিলৈ আপোনাৰ সবৰ সন্মুখত উপস্থিত হৈছোঁ। যোৱা খণ্ডটিত প্ৰভু কৃষ্ণৰ দ্বাৰকাগমন পদভাগৰ প্ৰভু কৃষ্ণই দ্বাৰকাত উপস্থিত হৈ পাঞ্চজন্য শংখ ধ্বনি কৰি তেওঁৰ উপস্থিতিৰ উমান দিয়ালৈকে আগবঢ়োৱা হৈছিল। আজি তাৰ পিছত প্ৰভু কৃষ্ণ আৰু দ্বাৰকাবাসীয়ে কি কি কৰিছিল তাৰ পৰা আৰম্ভ কৰিব বিচাৰিছোঁ। কৃষ্ণ পদ ৰাম বসুদেৱ আদি কৰি যত যদুগণ ধ্বনিতে জানিল ভৈল প্ৰিয় দৰ্শন আগ কৰি পাত হস্তি বাদ্য মংগলে গৈলা হবে আগ বাঢ়ি মহাকৌতূহলে বসুদেৱ আদি কৰি যত যদুগণ ধ্বনিতে জানিল ভৈল প্ৰিয় দৰ্শন আগ কৰি পাতহস্তি বাদ্য সুমংগলে গৈলা হবে আগবাঢ়ি মহাকৌতূহলে। অৰ্থাৎ প্ৰভু কৃষ্ণই দ্বাৰকাৰ দুৱাৰমুখ পায়েই পাঞ্চজন্য শংখৰ ধ্বনি কৰাত পিতৃ বসুদেৱকে আদি কৰি যত যদুগণ আছিল সকলোৱে সেই ধ্বনিতে জানিছিল যে তেওঁলোকৰ প্ৰিয় কৃষ্ণ আহি দ্বাৰকা পালেহি আৰু তেওঁলোকে তেওঁৰ দৰ্শন পাব অৰ্থাৎ দেখিবলৈ পাব। সেয়ে কৃষ্ণক আদৰি আনিবলৈ পাতহস্তি মানে ৰাজসিংহাসনেৰে গাদী সজোৱা হাতী আগ কৰি নানা মংগলজনক বাদ্যযন্ত্ৰ বজাই মহা উৎসুকতা কৰি আগবাঢ়ি গৈছিল। বাপ বান্ধৱ আই সমস্ত ইয়াতে পদফাঁকিত বসুদেৱ আদি কৰি যত যদুগণ বুলিছে। আপোনাৰ সকলোৱে জানে বসুদেৱ বা কৃষ্ণৰ বংশটোৰ নাম যদু বংশ। সেয়ে পদফাঁকিত যত যদুগণ বুলিছে। এতিয়া কথা হ'ল এই বংশটোৰ নাম কেনেকৈনো যদুবংশ হ'ল বা এই বংশটোক কিয় যদুবংশ বোলে। আপোনাৰ সকলোৱে নিশ্চয় চন্দ্ৰবংশীয় ৰজা যযাতিৰ নাম শুনিছে। এই যযাতিৰ আদি পুৰুষ হ'ল সপ্ত ঋষিৰ মাজৰে এজন ঋষি যাৰ নাম অত্ৰি। এই অত্ৰি ঋষিয়ে দক্ষ কন্যা অনুসূয়াক বিয়া কৰাইছিল।
তেওঁলোকৰ তিনিজন পুত্ৰৰ ভিতৰত এজনৰ নাম হ'ল সোম, যাক চন্দ্ৰ বুলিও কোৱা হয়, আৰু আন দুজন হ'ল দত্তাত্ৰেয় আৰু দুৰ্বাসা। এই চন্দ্ৰৰ পৰাই যি বংশ বিস্তাৰ হৈছে সেই বংশক চন্দ্ৰবংশ বোলে। চন্দ্ৰৰ পুত্ৰ বুধ, বুধৰ পুত্ৰ পুৰুৰবা, পুৰুৰবাৰ পুত্ৰ আয়ুষ, আয়ুষৰ পুত্ৰ নহুষ। এই নহুষে ইন্দ্ৰৰ আসনতো আসীন হৈছিল, আৰু এই নহুষৰে পুত্ৰ যজাতি। তেওঁ চন্দ্ৰবংশৰ ষষ্ঠ পুৰুষৰ এজন প্ৰখ্যাত ৰজা। তেওঁৰ বৈধ আৰু অবৈধ দুগৰাকী পত্নী আছিল। এগৰাকী দৈত্যগুৰু শুক্ৰাচাৰ্যৰ কন্যা দেৱযানী, বৈধ, আৰু আনগৰাকী দৈত্যৰাজ বৃষপ্ৰবাৰ জীয়েক শৰ্মিষ্ঠা, অবৈধ। এওঁলোকৰ বিবাহ বৃত্তান্ত অত্যন্ত আমোদজনক। পিছত এওঁলোকৰ প্ৰসংগ আহিলে আলোচনা কৰিম। এতিয়া আহোঁ যজাতিৰ কথালৈ। যজাতি ৰজাৰ 5জন পুত্ৰ আছিল। শুক্ৰাচাৰ্যৰ কন্যা দেৱযানীৰ ফালৰ পৰা যদু আৰু তুৰ্বসু, আৰু শৰ্মিষ্ঠাৰ ফালৰ পৰা দুহু, অনু আৰু পুৰু। এই যজাতি আৰু দেৱযানীৰ পুত্ৰ যদুৰ কেইবা পুৰুষ ভটিয়াই আহি বৃষ্ণি নামৰ এজন ৰজা আছিল। সেই বিষ্ণুৰো কেইবা পুৰুষ ভটিয়াই আহি সুৰুসেনা নামৰ এজন ৰজা আছিল। সেই সুৰুসেনাৰ 10জন পুত্ৰ আৰু 5গৰাকী কন্যা আছিল। সেই 10জন পুত্ৰৰ জ্যেষ্ঠজনৰ নাম বসুদেৱ, অৰ্থাৎ কৃষ্ণৰ পিতৃ, আৰু জ্যেষ্ঠ কন্যাগৰাকীৰ নাম কুন্তি। সেই যজাতি আৰু দেৱযানীৰ পুত্ৰ যদুৰ পৰা বসুদেৱলৈকে বংশটো বিস্তাৰ হোৱাৰ কাৰণে কৃষ্ণৰ বংশটোক যদুবংশ বোলে, আৰু সেয়ে সেই বংশৰে প্ৰজাগণক যদুগণ বুলি কৈছে। ৰাম মৃদংগ গোমুখ শংখ শবদ আন্দোল, কৃষ্ণ গুণ গণ গায়া প্ৰজা কৰৈৰুল, নাচৈ নত নত কিছ পয় পঢ়ে ভাতে, সুহৃদ কৃষ্ণক ভেট পাইলা ৰাজবাতে, মৃদংগ গোমুখ শংখ শবদ আন্দোল, কৃষ্ণ গুণ গণ গায়া প্ৰজা কৰৈ ৰুল, নাচৈ নত নৰ্তকী চপয় পঢ়ে ভাতে, সুহৃদ কৃষ্ণক ভেট পাইলা ৰাজবাতে। অৰ্থাৎ দ্বাৰকাৰ প্ৰজাগণে মৃদংগ, গোমুখ, শংখ আদিৰে শব্দ কৰি কৃষ্ণৰ গুণগান বখানি উল্লাস কৰিছিল। নৰ্তক নৰ্তকীসকলে নাচি বাগি আৰু স্তুতি গায়কসকলে স্তুতি প্ৰাৰ্থনা কৰি আগবাঢ়ি আহি পৰম পুৰুষ সুহৃদ কৃষ্ণক ৰাজবাটতে লগ পালে। ৰাম দেখি বসুদেৱ কন মিলাব মালি, পায়া প্ৰাণ পুত্ৰ ধৰিলায়াংকুৱালি, তিয়াইলা নেত্ৰৰ নীৰে শৰীৰ কৃষ্ণৰ, সাদৰিলা কৃষ্ণ বান্ধ বকনিৰন্তৰ, দেখি বসুদেৱক নমিলা বনমালী, পায়া প্ৰাণ পুত্ৰক
ধৰিলা আংকুৱালি তিয়াইলা নেত্ৰৰ নীৰে শৰীৰ কৃষ্ণৰ সাদৰিলা কৃষ্ণ বান্ধৱক নিৰন্তৰ এইদৰে বসুদেৱকে আদি কৰি সকলোৱে আনন্দ উৎসৱ কৰি আগবাঢ়ি গৈ থাকোঁতে ৰাজপথতে কৃষ্ণক লগ পালে আৰু বনমালী কৃষ্ণই পিতৃ বসুদেৱক প্ৰণাম জনালে আৰু বহুদিনৰ মূৰত প্ৰাণৰ পুত্ৰৰ মুখ দেখি বসুদেৱে সাৱটি ধৰিলে সাৱটি ধৰি আনন্দৰ চকুপানীৰে কৃষ্ণৰ শৰীৰ তিয়াই দিলে আৰু কৃষ্ণয়ো বন্ধু বান্ধৱসকলক সাৱটি ধৰি আদৰ সম্ভাষণ জনালে ও ৰাম কাহাকো সাৱটি কাকো হাস্য কৰি চাই চলি যান্ত ৰথে পথে মহেন্দ্ৰ পহৰাই ও ৰাম কৃষ্ণই আশীৰ্বাদ শুনি দ্বাৰকাৰ নাৰী গৃহে চৰি হিংসে শিৰে পুষ্পহাৰী হাৰী কাহাকো সাৱটি কাকো হাস্য কৰি চাই চলি যান্ত ৰথে পথে মহেন্দ্ৰ পৰাই কৃষ্ণ আশীৰ্বাদ শুনি দ্বাৰকাৰ নাৰী গৃহে চৰি হিংসে শিৰে পুষ্প শাৰী শাৰী অৰ্থাৎ কৃষ্ণই এইদৰেই কাৰোবাক সাৱটি কাৰোবালৈ চাই মিচিকিয়া হাঁহি মাৰি মহেন্দ্ৰৰ মানে ইন্দ্ৰৰ দৰে ৰথত উঠি গৈ আছিল আৰু দ্বাৰকাৰ নাৰীসকলে কৃষ্ণ আহিছে বুলি শুনি নিজৰ ঘৰৰ ছালৰ ওপৰত উঠি শাৰী শাৰী পাতি কৃষ্ণৰ মূৰে গায়ে পুষ্পবৃষ্টি কৰিছিল এ ৰাম হৈ যেবে নব নীল মহামেঘ খণ্ড ঐ ওপৰে প্ৰকাশ হৈ তাৰ অয়াদিত্য প্ৰচণ্ড দুই পূৰ্ণ চন্দ্ৰ তাৰ থাকৈ দুয়ো পাশে তাতে ইন্দ্ৰধনু থিৰ বিজুলী প্ৰকাশে হৈ যেবে নৱনীল মহামেঘ খণ্ড ওপৰে প্ৰকাশ হৈ তাৰ আদিত্য প্ৰচণ্ড দুই পূৰ্ণ চন্দ্ৰ তাৰ থাকৈ দুয়ো পাশে তাতে ইন্দ্ৰধনু থিৰ বিজুলী প্ৰকাশে সেই সময়ত প্ৰভু কৃষ্ণক দেখিবলৈ এনে লাগিছিল যেন নীলা আকাশত নতুনকৈ গঠন হোৱা চমকা মেঘৰহে খণ্ড বা টুকুৰাৰ ওপৰত সূৰ্যটোহে যেন প্ৰকাশ পাইছে কাণত কেউৰে দুই পাশে দুটা পূৰ্ণ চন্দ্ৰ তাতে আকৌ মেঘৰ বিজুলী প্ৰকাশ হৈ ইন্দ্ৰধনুখন যেন স্থিৰ হৈ আছে হে ৰাম জিলিমিলি কৰৈ তাৰা তাৰ ঠাই ঠাই তেবে কৃষ্ণ শৰীৰৰ উপমা পাই কোটি কন্দৰ পৰু দৰ্প চুৰহু দেখি হেন ৰূপে জান্ত কৃষ্ণই সবাকো নিৰেখি জিলিমিলি কৰৈ তাৰা তাৰ ঠাই ঠাই তেবে কৃষ্ণ শৰীৰৰ উপমা কপাই কোটি কন্দৰ্পৰো দৰ্প চুৰ হুৱৈ দেখি হেন ৰূপে জান্ত কৃষ্ণে সবাকে নিৰেখি
এইদৰে যাওঁতে কৃষ্ণৰ শৰীৰত ঠায়ে ঠায়ে যেন তৰাই জিলিমিলি কৰি উঠিছিল তেনে লাগিছিল। আৰু কোটি কোটিটা ৰূপ আৰু সৌন্দৰ্যৰ দেৱতা কন্দৰ্প মানে কামদেৱ এক হলেও যি ৰূপ হ'ব সেই ৰূপৰ অহংকাৰ বা দৰ্পও যেন চূৰ্ণ হৈছিল। এই ৰূপেই কৃষ্ণই সকলোলৈকে সদয় দৃষ্টি নিক্ষেপ কৰি আগবাঢ়িছিল। ৰাম অনন্তৰে পিতৃৰ গৃহত প্ৰৱেশিলা, দৈৱকী প্ৰমুখে হাতু মাতৃক নমিলা, চিৰকালে প্ৰিয় পুত্ৰ পায়া হাতু মাৱে, হৰিষে বিহ্বলয়াতি ভৈলা প্ৰেম ভাবে। অনন্তৰে পিতৃৰ গৃহত প্ৰৱেশিলা, দৈৱকী প্ৰমুখ্যে হাতু মাতৃক নমিলা, চিৰকালে প্ৰিয় পুত্ৰ পায়া হাতু মাৱে, হৰিষে বিহ্বল আতি ভৈলা প্ৰেম ভাবে। অৱশেষত প্ৰভু কৃষ্ণ গৈ পিতৃ বসুদেৱৰ গৃহত প্ৰৱেশ কৰিলে আৰু দৈৱকীকে প্ৰমুখ্য কৰি 7 গৰাকী মাতৃক সেৱা জনালে। 7 গৰাকী মাতৃয়ে চিৰদিনৰ বাবে প্ৰিয় পুত্ৰক পাই আনন্দ আৰু প্ৰেম ভাৱত বিহ্বল হৈ উঠিল। বাপ বান্ধৱ সমস্ত, ইয়াতে প্ৰভু কৃষ্ণই দ্বাৰকাত গৈ প্ৰথমে পিতৃগৃহত প্ৰৱেশ কৰি দৈৱকী প্ৰমুখ্যে হাতু মাতৃক নমিলা বুলি কৈছে। এতিয়া কথা হ'ল, প্ৰভু কৃষ্ণই সেৱা কৰা প্ৰণাম কৰা এই 7 গৰাকী মাতৃ কোন আৰু বসুদেৱৰ পত্নী কেইগৰাকী? কৃষ্ণই সেৱা জনোৱা সেই 7 গৰাকী মাতৃ হ'ল ৰোহিণী, দৈৱকী, পুৰবী, ভদ্ৰা, মন্দিৰা, ৰোচনা আৰু ইলা। আনহাতে বসুদেৱৰ পত্নী 18 গৰাকী বুলি জনা যায়। সেইসকলৰ ভিতৰত কৃষ্ণই মাত্ৰ 7 গৰাকীহে প্ৰণাম কৰিছিল বুলি ভাগৱতত উল্লেখ কৰিছে। তাৰ মানে কৃষ্ণই পিতৃ বসুদেৱৰ বাকী কেইগৰাকী পত্নী মানে কৃষ্ণৰ মাহীমাক কেইগৰাকীক মান সন্মান নকৰিছিল নেকি? কৰিছিল যদি তেওঁলোককো প্ৰণাম নকৰিলে কিয়? বাপ বান্ধৱ আই সমস্ত, এই কথাটো ভালকৈ বিচাৰ কৰি চালে পোৱা যায় যে হিন্দু শাস্ত্ৰ মতে মাতৃ 7 প্ৰকাৰ। প্ৰথম জন্মদাত্ৰী মাতৃ, 2 নম্বৰ গুৰু পত্নী, 3 নম্বৰ ব্ৰাহ্মণৰ পত্নী, 4 নম্বৰ ৰজাৰ পত্নী, 5 নম্বৰ গো মাতা, 6 নম্বৰ ধাই মাতৃ আৰু 7 নম্বৰ পৃথিৱী বা জন্মভূমি মাতৃ। গতিকে ইয়াৰ পৰা অনুমান কৰিব পাৰি যে কৃষ্ণই জন্মদাত্ৰী মাতৃ হিচাপে দৈৱকীক সেৱা জনাইছিল আৰু বাকী 6 গৰাকীক গুৰু পত্নী, ব্ৰাহ্মণৰ পত্নী, ৰজাৰ পত্নী, গো মাতৃ, ধাই মাতৃ আৰু পৃথিৱী বা জন্মভূমি মাতৃক প্ৰতিনিধিত্ব কৰাই প্ৰতীকী সেৱা কৰিছিল। ৰাম কুলে লয়া মহা স্নেহে সংগীল তহিৰ, নয়নৰ জলে আতি তিয়াইল হৰিৰ, ৰাম তা সম্বা কয়া সাখিয়া বিনয় বচনে, নিজ মন্দিৰত প্ৰৱেশিলা নাৰায়ণে।
কুলে লৈয়া মহাস্নেহে সংগীলন্ত ক্ষীৰ নয়নৰ জলে আতি তিয়াইল শৰীৰ তাসম্বাক আশ্বাসিয়া বিনয় বচনে নিজ মন্দিৰত প্ৰৱেশ শিলা নাৰায়ণে। অৰ্থাৎ সেই 7 গৰাকী মাতৃয়ে কৃষ্ণক কোলাত লৈ মহা স্নেহত মূৰত চুম্বন কৰিছিল আৰু চকুৰ পানীৰে কৃষ্ণৰ গোটেই শৰীৰ তিয়াই দিছিল আৰু কৃষ্ণই বিনয় কথাৰে পুনৰ এৰি নোযোৱাৰ আশ্বাস দি নিজৰ মন্দিৰত মানে নিজৰ গৃহত প্ৰৱেশ কৰিছিল। কৃষ্ণ পৰম শ্ৰদ্ধাৰ বাপ বান্ধৱ আই সমস্ত, আজিলৈ পাঠ আৰু আলোচনা ইমানতে সামৰিলোঁ। ইয়াৰ পিছত প্ৰভু কৃষ্ণই নিজ গৃহত প্ৰৱেশ কৰি কি কৰিছিল তাৰ বৰ্ণনালৈ পুনৰ আপোনাসৱৰ ওচৰত উপস্থিত হ'ম বুলি আশা কৰিলোঁ। আপোনাসৱ সমস্তকে প্ৰভু ভগৱন্ত কৃষ্ণই কৃপা কৰক, কুশলে ৰাখক, তাৰেই প্ৰাৰ্থনা জনাইছোঁ। কৃষ্ণ হৰি ৰাম কৃষ্ণ।